সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দো ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দো ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, সাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দো ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দো ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত AT ৰোড যোৰহাট। নমস্কাৰ টিভি কেবাৰৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। গোলাঘাটৰ কাকডোঙা জিলা পৰিষদৰ 43 নং উত্তৰ গুৰুজুগনীয়া গাঁও পঞ্চায়তৰ বাতিপৰীয়া 10 নং ৱাৰ্ডৰ অগপ বিজেপিৰ মনোনীত সদস্য পদৰ প্ৰাৰ্থী নাজিৰুদ্দিন আহমেদৰ জয়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। গোলাঘাটৰ কাকডোঙা জিলা পৰিষদৰ 43 নং উত্তৰ গুৰুজুগনীয়া গাঁও পঞ্চায়তৰ বাতিপৰীয়া 10 নং ৱাৰ্ডৰ অগপ বিজেপিৰ মনোনীত সদস্য পদৰ প্ৰাৰ্থী পজিৰুদ্দিন আহমেদৰ জয়লাভ। ইতিমধ্যে বিজয়ী প্ৰাৰ্থী জয়ী হোৱাৰ লগতে দেৰগাঁও বিধানসভা সমষ্টিৰ কাকডোঙা জিলা পৰিষদৰ 43 নং উত্তৰ গুৰুজুগনীয়াৰ গাঁও পঞ্চায়তৰ বাতিপৰীয়া 10 নং ৱাৰ্ডৰ অগপ বিজেপিৰ মনোনীত সদস্য পদৰ প্ৰাৰ্থী পজিৰুদ্দিন আহমেদে জয়লাভ কৰে। মই ভোটাৰসকলক বহুত ধন্যবাদ দিছোঁ। যিহেতু মই যোৱা পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিলোঁ, আকৌ পুনৰবাৰ মই ৱাৰ্ড সদস্য হিচাপে ৰাইজে মনোনীত কৰিলে আৰু মোক ভোটৰ ব্যৱধানত মোক ৰাইজে উপকৃত কৰিলে। ৰাইজৰ সেৱা কৰিবলৈ আৰু 5 বছৰ মই অবিৰাম গতিত সহায় কৰিম বুলি মই ঠিক কৰিছোঁ। মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অসম গণ পৰিষদৰ ছাপোৰ্টত উঠা আমি 5জন ৱাৰ্ড মেম্বাৰ আমাৰ পঞ্চায়তত জিকিছোঁ। সকলোলৈকে সকলো মোৰ ধন্যবাদ থাকিল, যাতে সকলোৱে মিলিজুলি আঞ্চলিকখন পঞ্চায়তখন সবল পঞ্চায়ত হিচাপে আমি আমাৰ অঞ্চলটোত স্বীকৃতি দিব পাৰোঁ বা জিলাখনত স্বীকৃতি দিব পাৰোঁ। দেশৰ দুৰ্যোগপূৰ্ণ সময়ত হয়তো আনন্দ উল্লাস নহয় স্বাভাৱিক, কিন্তু তাৰ মাজতো যিহেতু আজি এটা আপোনালোকৰ বাবে বিশেষ দিন, আপুনি এই সুযোগতে কাক ধন্যবাদ দিব? নহয়, আমাৰ বিশেষকৈ মোৰ গাঁৱৰ মানে দলকটো দিমেই, লগতে আমাৰ গাঁৱৰ আমাৰ সদস্য যিসকল আছে আৰু ৰাইজ আছে, ৰাইজক মই ধন্যবাদ দিম। আৰু লগতে আমাৰ যি দেশৰ যি অৱস্থা তালৈ আমি ইয়াৰ পৰাই লাখ প্ৰণিপাত জনাইছোঁ, যাতে আৰু তেনেকুৱা ঘটনা নহয়, পাকিস্তান যাতে আৰু আগবাঢ়ি আহিব নোৱাৰে তাৰ মই কামনা কৰিছোঁ। আৰু যিসকল মৃত্যু হ'ল তেখেতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ। মই উত্তৰ গুৰুজুগনীয়া গাঁও পঞ্চায়তৰ 43 নং উত্তৰ গুৰুজুগনীয়া গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ সদস্য হিচাপে মই প্ৰাৰ্থিত্ব দিছিলোঁ আৰু তাৰ পৰাই মই জয়ী হৈছোঁ 10 নং ৱাৰ্ড থাকে। তেনেকুৱা আক্ষেপ নাই। ৰাইজৰ সেৱা কৰিবলৈ ওলাইছোঁ, ৱাৰ্ড সদস্যই হওক বা অন্য কিবাই হওক, ৰাইজৰ সেৱা কৰিম বুলি মই মনতে দৃঢ় প্ৰতিজ্ঞা লৈছোঁ। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।